হিমাশ্ৰী চাওক যে ৰাইজৰ সাধাৰণ যিসকল ৰাইজৰ সুবিধাৰ বাবে ধিং আঞ্চলিক ছাত্ৰ সন্থা আৰু নাৰী সমাজে যি অনিৰ্দিষ্ট কালৰ বাবে যি ধিং বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিলে আৰু বৰ্তমান সময়ত আজি প্ৰত্যাহাৰ কৰা হৈছে, ধিং বজাৰ খোলা ৰখা হৈছে, কিন্তু গণ আন্দোলন চলি থাকিব। বৰ্তমান সময়তো নাৰী সমাজে বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে ধিঙৰ আকাশ বতাহ কঁপাই তুলিছে। এই মুহূৰ্তত আমি ধিং চহৰৰ মাজমজিয়াৰ পৰিৱেশ দেখুৱাইছো। এনেদৰে দেখিবলৈ পোৱা গৈছে যি ড্ৰাগছৰ ঘাটিলৈ পৰিণত হোৱা ধিং অঞ্চলৰ এনেদৰে মহিলাসকল আহিছে। ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, হাতে হাতে এনেদৰে প্লে কাৰ্ড লৈ আজি তৃতীয় দিনাও দেখিবলৈ পোৱা গৈছে নাৰী সমাজ ওলাই আহিছে। ৰাজপথ অৱৰোধ কৰি তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু হিমাশ্ৰী চাওক, আমি উল্লেখ কৰিব বিচাৰিছো প্ৰায় 70 ঘণ্টা পাৰ হওঁ হওঁ অৱস্থা এতিয়ালৈকে কিন্তু 2 নৰপিশাচ মুকলি আকাশৰ তলত আছে। কিন্তু নগাঁও আৰক্ষীয়ে কৰিছে কি? বৰ্তমান সময়ত তেওঁলোকে অভিযান চলাই আছে যদিও অভিযানত তেওঁলোকে কি কাৰণে গ্ৰেপ্তাৰ কৰিব পৰা নাই? তেওঁলোকে কৈছিলে যে এটা যিহেতু নৰপিশাচক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁলোকে উল্লেখ কৰিছিল, সংবাদ মাধ্যমত মন্তব্য আগবঢ়াইছিলে নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে যে তেওঁলোকে লাভ কৰিছে। কিন্তু 70 ঘণ্টা পাৰ হৈ যাব এতিয়ালৈকে কিন্তু এই যি নৰপিশাচ 2 নৰপিশাচ এতিয়াও মুকলি আকাশৰ তলত আছে। এই নৰধম দুটাক কিন্তু আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই, যাৰ বাবে বৰ্তমান সময়তো আন্দোলন চলি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধিঙৰ নাৰী সমাজ ক্ষোভিত হৈ পৰিছে। তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিছে। প্ৰায় 70 ঘণ্টা পাৰ হোৱাৰ সময় হৈছে, কিন্তু এতিয়ালৈকে দুটাকৈ নৰপিশাচ এতিয়াও মুকলি আকাশৰ তলত আছে। আৰক্ষীয়ে কৈছে যে তেওঁলোকে লাভ কৰিছে, কিন্তু কিয় এনেধৰণৰ কিয়? চাওক, আমি বিচাৰিছো যে যি দুটা অপৰাধী আছে, যি দুটা অভিযুক্তি আছে, সিহঁতক অতি সোনকালে কৰায়ত্ব কৰক আৰু কঠোৰৰ পৰা কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। আমি এইটো বিচাৰিছো। আৰু আমি বিচাৰিছো যে যিগৰাকী নিৰ্যাতিতা আমাৰ ভগ্নী আছে, সেই ভগ্নীগৰাকীক চৰকাৰে, অসম চৰকাৰে দায়িত্ব লওক, অসম চৰকাৰে তাই ভৱিষ্যতৰ দায়িত্ব লওক। আমি এই বিচাৰিছো। তাৰ উপৰিও আমি বিচাৰিছো যে ধিঙত, যিহেতু ধিংখন এখন বহুত সৰু জেগা, ধিঙত আমি বিচাৰিছো যে যি ধৰণৰ মানে চলি আছে, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ চলি আছে, সেই সৰবৰাহ বন্ধ কৰক। অতি সোনকালে আমাক এখন দুৰ্নীতি মুক্ত নিৰ্মূল ধিং লাগে। আমি নিৰ্মূল ধিঙত থাকিব বিচাৰিছো, নাৰী সুৰক্ষিত হ'ব বিচাৰিছো। তাৰ উপৰিও আমাৰ এটা দাবী আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়দেৱক আমাৰ এটা দাবী আছে, যিহেতু তেওঁ ৰাইজৰ প্ৰতিনিধি, তেওঁক ৰাইজে প্ৰতিনিধিত্ব কৰিছে, তেওঁ ৰাইজৰ ৰজা। গতিকে ৰজা হৈ তেওঁ আমাৰ মাজত আহক, তেওঁ প্ৰতিবাদকাৰীৰ সন্মুখলৈ আহক, তেওঁ প্ৰজাৰ সন্মুখলৈ আহক, প্ৰজাৰ লগত মনোভাৱ বিতৰণ কৰক, তেওঁ আমাৰ কথা বুজক, আমাৰ কথা জানক। আমি বিচাৰিছো তেওঁ যিহেতু নগাঁও আহিব, আমি পাইছো খবৰ যে তেওঁ নগাঁও আহিব, তেওঁ নগাঁৱৰ পৰা আমাৰ ধিঙলৈ আহক। আমি তেওঁক অনুৰোধ জনাইছো তেওঁ ধিঙলৈ আহক, আৰু ৰাইজে পতা ৰজা যিহেতু তেওঁ প্ৰজাৰ লগত মনোভাৱ বিতৰণ কৰক, নাৰীক সুৰক্ষা দিয়ক। আমি এই বিচাৰিম। যিহেতু উপজিলা হিচাপে ঘোষণা কৰা হৈছিল, ধিং উপজিলা হিচাপে ঘোষণা কৰা হৈছিল, তাৰ পিছত এখন উপজিলাত এনেধৰণৰ ঘটনা হয়, এনেধৰণৰ ঘটনা এইকাৰণে হৈছিল কাৰণ আমি আগৰ পৰা বহুত এনেকুৱা ধৰণৰ পাই আছিলো, আমাৰ কষ্ট হৈ আছিল। কিন্তু মেইন কথাটো হৈছে যে আমাৰ কষ্টৰ মতে আৰক্ষীয়ে কিন্তু আমাক সুৰক্ষা প্ৰদান কৰিবলৈ পৰা নাছিলে, সক্ষম হোৱা নাছিল। সেইবাবে আমাৰ ঘৰত সোমাই ধৰ্ষণ কৰিবলৈ পৰা সক্ষম হৈছিলে অপৰাধী। গতিকে যিহেতু আমি জাগিছো, নাৰী জাতি জাগিছো, এবাৰ প্ৰতিবাদ কৰিছো, এবাৰ প্ৰতিবাদত নামিছো। আমি প্ৰতিবাদ তেতিয়ালৈকে কৰিম যেতিয়ালৈকে নাৰী সুৰক্ষিত নহয়, যেতিয়ালৈকে উপজিলা হিচাপে ঘোষণা কৰা ধিঙৰ নাৰী সুৰক্ষিত নহয়, তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম। মুঠতে আমাক সুৰক্ষা লাগে, আমাক ন্যায় লাগে, আমাক নিৰ্যাতিতাগৰাকীৰ ক্ষতিপূৰণ লাগে, আমাক মুখ্যমন্ত্ৰীক ইয়াত লাগে। আমাৰ কথা বুজক, তেওঁ ৰজা হিচাপে প্ৰজাৰ মনোভাৱ বুজক, নাৰীক সুৰক্ষা দিয়ক। আমি এয়াই বিচাৰো। ৰজা হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰজাৰ দুখ দুৰ্দশা বুজাটো অতিকৈ প্ৰয়োজন, আৰু এইসকল নাৰীয়ে সেইটোৱে বিচাৰিছে। কাৰণ চাওক যে ধিঙত এই যিটো ঘটনা সংঘটিত হ'ল, এয়াই প্ৰথম ঘটনা নহয়। পূৰ্বেও এনেধৰণৰ ঘটনা বহুবাৰ সংঘটিত হৈছে। পূৰ্বেও এইসকল ভুক্তভোগী নাৰীয়ে ৰাজপথ অৱৰোধ কৰি আৰক্ষী থানা পৰ্যন্ত তেওঁলোকে ঘেৰাও কাৰ্যসূচী হাতত ল'বলগীয়া হৈছিলে। কিন্তু তাৰ পিছতো নগাঁও আৰক্ষীয়ে ঘূৰ নিদ্ৰাত আছিলে, আৰু নগাঁও আৰক্ষী প্ৰশাসনৰ আচলতে যেনেধৰণৰ ভেকু ভাওনা, সেই ভেকু ভাওনাৰ বাবেই এনেধৰণৰ দুষ্কৃতিকাৰীয়ে, এনেধৰণৰ ধৰ্ষণকাৰীয়ে নাবালিকাক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিবলৈ মৰসাহ কৰিলে। আৰু আমি জনাবলৈ বিচাৰিছো যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালিৰ দিনটোত যি মন্তব্য আগবঢ়াইছিলে যে এটা বিশেষ সম্প্ৰদায়ৰ লোকে এটা আগ্ৰাসন কৰিছে, যাৰ বাবে এই যিসকল খিলঞ্জীয়া লোক, এই লোকসকল কিন্তু বৰ্তমান সময়ত নিৰাপত্তাহীনতাত ভোগাৰ যিটো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছিলে,
কিন্তু আমি সেই মন্তব্যৰ প্ৰতিক্ৰিয়া ল'বলৈ বিচাৰিম ইয়াত যিহেতু বিভিন্ন ৰাইজ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি কৈছিলে যে যিসকল খিলঞ্জীয়া লোক তেওঁলোক নিৰাপত্তাহীনতাত ভুগিছে বিশেষ এটা সম্প্ৰদায়ে আগ্ৰাসন চলি আছে দীৰ্ঘদিনৰ পৰা যিখন অসম চৰকাৰে শাসনলৈ অহাৰ আগৰে পৰা খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় এই খিলঞ্জীয়া জাতি মাতি ভেটিৰ কথা কয় সেইখন চৰকাৰে এই গুৰুজনাৰ জন্মস্থানৰ কাষতে ইমান নাৰকীয় ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ লৈছে এই দিনখনত নাৰকীয় ঘটনাৰ প্ৰৱণতা বৃদ্ধি পাবলৈ লৈছে তাৰ পাছতো কিয় নিকপকপীয়া ব্যৱস্থা কৰিব পৰা নাই কথাই কথাই যিজন মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়া সুৰক্ষাৰ কথা কয় খিলঞ্জীয়া ৰাইজৰ জাতি মাতি ভেটিৰ কথা কয় সেইখন চৰকাৰে আজি এই গুৰুজনাৰ জন্মস্থানৰ নিলগতে থকা দিনখনত কিয় নাৰীক সুৰক্ষা দিব পৰা নাই কিয় 14 বছৰীয়া কিশোৰীগৰাকীয়ে টিউচনৰ পৰা আহি থাকোঁতে দলবদ্ধভাৱে ধৰ্ষিত হ'ব লগা হ'ল এই প্ৰশ্ন আমাৰ আছে ৰাইজৰ প্ৰশ্ন আছে কিন্তু প্ৰশ্ন কৰি কৰি ৰাইজ এতিয়া ভাগৰা হৈছে গতিকে এতিয়া প্ৰশ্ন অৱকাশ নাই আমাক উত্তৰ লাগিব আৰু এই উত্তৰ স্বাৰ্থতে এই ৰাইজ আহি বহি আছে প্ৰত্যেকগৰাকী নাৰীয়ে আজি 3 দিন ধৰি ধাৰাবাহিকভাৱে এই সংগ্ৰাম চলাই আহিছে যেহেতু বাৰে বাৰে উল্লেখ হৈছে যে এটা বিশেষ জাতিৰ আগ্ৰাসন হৈছে হয় সেই কথাও আমি ক'ব লাগিব যে বিশেষ জাতিৰ আগ্ৰাসন হ'বলৈ পাইছে আৰু সেই ক্ষেত্ৰত আমাৰ অসমীয়া মানুহৰ কিছু ভুল আছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰত দেখা যায় নিজৰ মাটি ভেটি তেওঁলোকে ভয়ত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে আচলতে আমাৰ অসমীয়া মানুহসকলক কৈছিলোঁ আপোনালোকে তেনেকুৱা কাম নকৰিব ভৱিষ্যতে আপোনালোকে কোনো ভয়ত কাৰোবাৰ ধমকিত আপোনালোকে নিজৰ যি খিলঞ্জীয়া যি ৰাইজৰ যি মাটি আছে আপোনালোকে নিজৰ মাটি নিজৰ ভেটি এৰি নিদিব আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ বাৰে বাৰে আৰু প্ৰশাসন বিষয়াসকলক বাৰে বাৰে কৈছোঁ যে আপোনালোকে নিজৰ বিভাগীয় কাম কাজত কোনো লেহেমীয়া গতি কৰিব নোৱাৰিব কোনো ধেমালিৰ সৈতে এই ছোৱালীজনীৰ জীৱনৰ লগত খেলিব নোৱাৰিব বাৰে বাৰে কৈছোঁ 24 ঘণ্টা সময় দিছিলোঁ ইতিমধ্যে উকলি গৈছে আৰু আমাৰ সময়সীমা আমাৰ ধৈৰ্যৰ পৰীক্ষা আপোনালোকে নহ'ব আৰু সৰলতাৰ আমাৰ যে সৰলতা এই নাৰীসকলৰ যে সৰলতা এই সৰলতাক আপোনালোকে দুৰ্বলতা হিচাপে সুযোগ নল'ব বাৰে বাৰে কৈছোঁ আৰু অসম চৰকাৰকো মুখ্যমন্ত্ৰীগৰাকীকো বাৰে বাৰে কৈছোঁ যে সেই নিৰ্যাতিত সেই 14 বছৰীয়া নিৰ্দোষী কিশোৰীগৰাকীয়ে উচিত ক্ষতিপূৰণ পাব লাগিব আৰু এই ক্ষতিপূৰণৰ স্বাৰ্থত এই প্ৰত্যেকগৰাকী নাৰী আজি ৰাজপথত বাৰে বাৰে কৈছোঁ আমাৰ ধৈৰ্য পৰীক্ষা নহ'ব এই আন্দোলনে গণমুখী আন্দোলনৰ চৰিত্ৰ ল'ব পাৰে সময় সাপেক্ষে স্পষ্ট কথা মই আপোনাৰ ওচৰলৈ আহিছোঁ এই যিটো আগ্ৰাসন কি ক'ব যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি যি মন্তব্য আগবঢ়াইছে না আমি অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ তেওঁ ঢিঙৰ বিষয়ে যিখিনি কৈছে আমি তেওঁক ধন্যবাদ দিছোঁ কিন্তু সেইখিনি তাৰপৰা ক'লে নহ'ব তেওঁ প্ৰতিবাদস্থলীত আহি পেলাই কওক আপোনালোকে দেখিছে আজি পাণবাৰী সত্ৰখন মাইলৰ খুঁটিত আবদ্ধ হৈ আছে এতিয়া তাত এটা জাতিয়ে আগ্ৰাসন কৰি পেলাই গোটেই পাণবাৰী সত্ৰ তেওঁলোকে দখলত আছে গতিকে দখলমুক্ত কৰক আজি ৰামপুৰ সত্ৰ দখলমুক্ত কৰক তেতিয়া আমি তেওঁলোকক জাতি মাটি ভেটি বুলি ক'লে আমি মানিম তেওঁলোকে কৈ দিলে নহ'ব মুখেদি ক'লে নহ'ব কৰি দেখাব লাগিব আমি পাণবাৰী সত্ৰখন ঢিংবাসী ৰাইজে অতি সোনকালে বিচাৰিছে দখলমুক্ত বেদখলমুক্ত কৰিব লাগিব আৰু আমি প্ৰশাসনক কৈ দিছোঁ ঢিংবাসী ৰাইজৰ সৰলতাক যদি দুৰ্বলতা বুলি ভাবিছে এইটো ভুল ভাবি আছে আমি এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছোঁ ইয়াৰ পিছত আমি ইয়াতকে ভয়াৱহ আৰু জংগী আন্দোলন কৰিম আৰু যি আন্দোলন গোটেই অসমব্যাপী হ'ব আমি ঢিংবাসীয়ে কৈছোঁ ঢিঙৰ পৰাই গোটেই অসমবাসীয়ে এই আন্দোলনত অংশগ্ৰহণ কৰিব তাৰ কাৰণে আমি যি কৰিব লাগে সকলো কৰিম কিন্তু আমাৰ ন্যায় পাব লাগিব অসমীয়া জাতিৰ ওপৰত এইটো বলৎকাৰ অসমীয়া নাৰীৰ ওপৰত বলৎকাৰ এজন 14 বছৰীয়া যিজনী কিশোৰীক বলৎকাৰ কৰিছে এইটো অকল ছোৱালীজনীয়ে নহয় আমাৰ অসমীয়া জাতিৰ নাৰীৰ ওপৰত বলৎকাৰ কৰিছে এই বলৎকাৰ আমি সহ্য কৰা নহ'ব আৰু ইয়াৰ কাৰণে আমি যি কৰিব লাগে জলে যাব লাগে তলে যাবলৈ আমি বাধ্য আছোঁ কিন্তু দুটাকৈ নৰপিশাচ মুকলি আকাশৰ তলত আছে আমি সঁচাকৈ ধিক্কাৰ দিছোঁ আজি এটা নৰপিশাচে তেওঁ নিজে পুখুৰীত জাপ পাতি পেলাই মৃত্যুদণ্ড হৈছে মৃত্যুৰ মুখত সাৱটি লৈছে কিন্তু বাকী দুটা নৰপিশাচক এতিয়াও অসমবাসীয়ে চাই আছে প্ৰশাসনে এতিয়াও ধৰিব পৰা নাই গোটেই অসমবাসী কিন্তু এতিয়ালৈকে শান্ত হৈ আছে গতিকে শান্ত হৈ থকা বস্তুটো অসমবাসীক শান্ত অৱস্থাত আপোনালোকে কিবা এটা কৰক অন্যথা ইয়াৰ অশান্ত পৰিৱেশ আনিবলৈ অসমবাসীক বাধ্য নকৰাব এই আন্দোলন কিন্তু ভয়াৱহ হ'ব আপোনালোকৰ ধৰি আমি অসমবাসী ৰাইজক কৈছোঁ অসম চৰকাৰক কৈছোঁ এই আন্দোলন কিন্তু ভয়াৱহ হ'ব আৰু এই আন্দোলন অসম জুৰি গোটেই ভাৰত জুৰি হ'ব আপোনালোকে দেখিছে কলিকতাৰ যিজনী ডক্টৰক বলৎকাৰ কৰিছিল সেইটো ভাৰতব্যাপী হৈছিলে এই একে ছেম কণ্ডিশ্যন আমাৰ ঢিঙৰ পৰা হ'ব গোটেই ভাৰতব্যাপী হ'ব এই আন্দোলন আৰু এই ভাৰতব্যাপী হ'বৰ কাৰণে চৰকাৰক আমি সকিয়াই দিছোঁ অতি সোনকালে সময় থাকোঁতে আপোনালোকে কিবা কৰক অন্যথা কিন্তু ইয়াৰ পৰিৱেশ ভয়াৱহ হ'ব
চাওক যে এতিয়াও এইসকল নাৰী সমাজ বৰ্তমান সময়ত ৰাজপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে একমাত্ৰ নাৰী সুৰক্ষাৰ দাবীত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে আমি যদি কওঁ যে বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰতিজন খিলঞ্জীয়া লোক ওলাই আহিছে ৰাজপথলৈ একমাত্ৰ নাৰী সুৰক্ষাৰ দাবীত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে হাতত লৈছে কিন্তু চাওক যে প্ৰায় 70 ঘণ্টা পাৰ হওঁ সময় এই সময়ছোৱালৈকে কিন্তু যি দুই নৰদ্ধম নৰপিশাচ বৰ্তমান সময়তো মুকলি আকাশৰ তলত আছে আৰক্ষীয়ে কুলাভ কৰিছো বুলি কৈছে কিন্তু তেওঁলোকে যে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই যাৰ বাবে বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে ঢিঙৰ নাৰী সমাজ এনেদৰে ৰাজপথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে কিন্তু চাওক যে এইসকল নাৰী তেওঁলোকে নিজৰ সুৰক্ষাৰ বাবে এনেদৰে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া বিষয়টোৱে কিন্তু সঁচাকৈ কিন্তু ভবাই তুলিছে প্ৰতিগৰাকী খিলঞ্জীয়া লোকক আৰু এই মুহূৰ্তত যেহেতু ৰাইজে বিচাৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ঢিঙত আহি উপস্থিত হওক আৰু ৰাইজৰ বিশেষকৈ নাৰীসকলৰ যি দুখ দুৰ্দশা নাৰীসকলৰ যি সমস্যা সেই সমস্যা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজ লোৱাটো এইসকল নাৰী সমাজে বিচাৰিছে বাইদেউ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব যে আপোনালোকৰ যি প্ৰতিবাদ এই প্ৰতিবাদে কি ক'ব এতিয়ালৈকে কিন্তু দুটাকৈ নৰদ্ধম এতিয়ালৈকে মুকলি আকাশৰ তলত আছে এতিয়ালৈকে দুটা নৰদ্ধম মুকলি আকাশৰ তলত আছে আমি আৰক্ষী প্ৰশাসনক অনুৰোধ কৰিছো যে তেখেত সেই দুজন পলাতককো ধৰি পেলাই যে উচিত শাস্তি দিয়ে আৰু এইটো তেওঁলোকক যে এতিয়ালৈকে ধৰিব পৰা নাই এইটো আচলতে আৰক্ষী দুৰ্বল আৰক্ষী প্ৰশাসনটো ইমানেই দুৰ্বল হৈ পৰিছে যে এতিয়ালৈকে দুজন পলাতক হৈ আছে আৰু তেওঁলোক দুজনে এতিয়ালৈকে উচিত শিক্ষা পোৱাই নাই আৰু আজি যোৱাকালি যিটো এজনৰ মৃত্যু হ'ল আচলতে তেখেতৰ মৃত্যুটো একেবাৰে সহজলভ্য হ'ল তেখেতৰ মৃত্যুটো কঠোৰৰ পৰা কঠোৰ হ'ব লাগিছিলে আৰু যিটো আমি সকলোৱে দেখিব লাগিছিলে কিন্তু পানীত পৰি মৰিল বুলি ক'লে এইটো মানে একেবাৰে সহজলভ্য মৃত্যু হ'ল আৰু বাকী দুজনৰ যে সেই তেনেকুৱা এটা মৃত্যু নহওক একে কঠোৰৰ পৰা কঠোৰ মৃত্যু হওক আমি সেইটো বিচাৰোঁ আৰু বিশেষভাৱে আজি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে আমাৰ CM ছাৰ আমাৰ নগাঁৱত উপস্থিত হ'ব আৰু তেখেতক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতে আহি আমাক প্ৰতিশ্ৰুতি দিয়ক যে এই ধৰ্ষিতাগৰাকী সম্পূৰ্ণ খৰচ বহন কৰক আৰু বিশেষভাৱে এইটো সদৌ অসম ছাত্ৰ সন্থাই যোৱাকালি তেখেতৰ পঢ়া শুনাৰ খৰচটো লৈ লৈছে গতিকে বাকী আজি চৰকাৰে আহি আমাক প্ৰতিশ্ৰুতি দি যাওক যে ধৰ্ষিতাগৰাকী সম্পূৰ্ণ খৰচ তেওঁলোকে বহন কৰিব হিমাশ্ৰী আমি উল্লেখ কৰিছো যে যিসকল নাৰী বৰ্তমান সময়ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও দাবী উত্থাপিত কৰিছে যে যিগৰাকী নাবালিকাৰ লগত যি ধৰ্ষণ কাণ্ড সংঘটিত হ'ল যি জঘন্য কাণ্ড সংঘটিত হ'ল এই নাবালিকাগৰাকীৰ কেইবাটাও ক্ষতিপূৰণৰ দাবী উত্থাপিত কৰিছে আৰু বিশেষকৈ সংস্থাপন দিয়াটো তেওঁলোকে বিচাৰিছে আৰু যিহেতু অন্য যিসকল মহিলা আছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো 70 ঘণ্টা পাৰ হওঁ অৱস্থা এতিয়ালৈকে কিন্তু দুটাকৈ নৰদ্ধম মুকলি আকাশৰ তলত আছে হয় আমি আজি 3 নম্বৰ দিন ইয়াতে ভুকে পিয়াহে বহি আছো মুকলি আকাশৰ তলত এতিয়াও দুজনকৈ অপৰাধী ঘূৰি ফুৰিছে এইটো বৰ লাজৰ কথা আৰু বিশেষকৈ আমি নাৰীসকল যে এই ৰ'দ বৰষুণ নেওচি ইয়াতে বহি আছো আমাৰ ওচৰলৈ কোনো এতিয়া মুখামুখিকৈ কথা পাতিবলৈ অহা নাই আমি এটাই অনুৰোধ কৰি আছো যে ধৰ্ষণকাৰীক হয় ফাঁচি নহয় এনকাউণ্টাৰ কৰিব লাগে আৰু দেখা গৈছে যে এতিয়া আমি ইয়াত মানে বহি থকা প্ৰতিবাদ কৰি থকা পিছতো নন ষ্টপ মানে ৰাজ্যত এতিয়া আমি খবৰ পাই আছো অত ধৰ্ষণ হৈছে তত ধৰ্ষণ হৈছে এইটো কেনেকুৱা কথা হৈছে আৰু হিমন্ত বিশ্ব ডাঙৰীয়াই যে নিউজত খবৰবোৰ দিছে যে 22টা ধৰ্ষণ হৈছে 23টা ধৰ্ষণ হৈছে তেওঁ সেইবোৰ যে খবৰ ৰাখিছে কিন্তু তেওঁ তাৰ সেই ধৰ্ষণকাৰীসকলক কি শাস্তি দিছে সেইটো খবৰ ৰাখিছেনে নাই আমাক আচলতে কিমান ধৰ্ষণ কৰিছে সেইটো খবৰ দিব নালাগে ধৰ্ষণকাৰীসকলক শাস্তি কি দিছে আমাক সেইটো লাগে তেতিয়াহে ধৰ্ষণকাৰী কঁপি উঠিব এতিয়া তেওঁ এনেকুৱা এটা তেওঁ ইমানবোৰ আঁচনি দি আছে ইমানবোৰ আইন বলবৎ কৰি আছে তাৰ মাজত এই আইনটো বলবৎ কৰিব লাগে যে ধৰ্ষণকাৰীৰ উপযুক্ত শাস্তি হয় এনকাউণ্টাৰ নহয় ফাঁচি সেইটো যেতিয়ালৈকে তেওঁ বলবৎ নকৰিব এই তেওঁ হিচাপ কৰি কৰি গৈয়ে থাকিব লাগিব 22টাৰ পিছত 23টাৰ পিছত 50টা গতিকে সেইটো আমি বিচৰা নাই আমি বিচাৰিছো ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰিব লাগিব যে আমি কি কৰিবলৈ গৈ আছো কাৰণ তেওঁলোকৰ অনিবাৰ্য মৃত্যুৱে হ'ব লাগিব সেইটোকে আমি কামনা কৰিছো আৰু সমগ্ৰ অসমৰ নাৰীয়ে যদি এই প্ৰতিবাদটোৰ লগত যদি জড়িত হৈ প্ৰতিবাদ কৰিবলৈ যায় তেতিয়াহ'লে নিশ্চয় আমি এটা ভাল ফলাফল আশা কৰিব পাৰোঁ হিমাশ্ৰী অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত কিমানটা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে সেয়া হিচাপ দিয়াৰ প্ৰয়োজন নাই কিন্তু ধৰ্ষণকাৰীক কি শাস্তি বিহা হৈছে সেই হিচাপ বিচাৰিছে এইসকল ৰাইজে আৰু ইতিমধ্যে যিহেতু দেখিবলৈ পোৱা গৈছে সময় যিমানে বাঢ়িছে বিভিন্ন প্ৰান্তৰ পৰা নাৰীসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছো আপোনালোকে ভুকে পিয়াহে প্ৰতিবাদ কৰিবলৈ ওলাই আহিবলগীয়া হৈছে কিন্তু
হয় আমি ইয়াত আজি 3 দিন ধৰি পেলাই আন্দোলন কৰি আছো আৰু দুজন ধৰি লওক 3জন আছিলে তাৰে এজনৰ ধৰা মৃত্যুবৰণ কৰিছে দুজন মুক্ত মানে মুকলি আকাশৰ তলত ঘূৰি যাতে সেই লৈ পেলাই আমি প্ৰতিবাদ কৰি আছো আৰু যেতিয়ালৈকে তেওঁলোকক ধৰা নপৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে থাকিম। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? হয়, ইতিমধ্যে আমাৰ আজি 3 নম্বৰ দিনত ভৰি দিলেহি। এই প্ৰতিবাদ আমি কৰি গৈ থাকিম যেতিয়ালৈকে আমাৰ পুলিচ প্ৰশাসনে আমাৰ ওপৰত আমাৰ লগত আহি পেলাই সান্তনা নিদিয়ে। আমাৰ অলৰেডি এজনৰ মৃত্যু হৈছে, আপোনালোকেও গম পাইছে, আৰু বাকী দুজন এতিয়াও মুকলি আকাশৰ তলত আছে। এই বাকী দুজন যেতিয়ালৈকে ধৰি নানে তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব, কাৰণ আমাৰ অসমীয়াৰ ওপৰত বহুত অত্যাচাৰ হ'ল আৰু অত্যাচাৰ সহ্য কৰা নহ'ব। আমি এই প্ৰতিবাদ কৰিয়ে থাকিম। হিমাশ্ৰী, আমি এটা কথা দৰ্শকসকলক জনাব বিচাৰিছোঁ যে 2018 চনতো বটদ্ৰৱাত এগৰাকী নাবালিকাক এটা নৰদ্ধমে, জাকিৰ হুছেইন নামৰ এটা নৰদ্ধমে নিৰ্মমভাৱে ধৰ্ষণ কাণ্ড সংঘটিত কৰি কেৰাচিন তেল ঢালি জ্বলাই দিয়া ঘটনা সংঘটিত হৈছিল। তাৰ পিছতো কিন্তু ধিং বটদ্ৰৱাৰ দৰে যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত আৰক্ষী কিয় ইমান আচলতে শক্তিহীন বুলি ক'ব লাগিব, কিয় ইমান শক্তিহীন? আৰক্ষীয়ে এই অপৰাধসমূহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত কিয় ইমান দুৰ্বলতা? আৰু এই ধৰণৰ প্ৰশ্ন কিন্তু এতিয়া সাধাৰণ ৰাইজৰ মাজত উদ্ভৱ হৈছে, আৰু যাৰ বাবে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু আজিও প্ৰতিবাদ অব্যাহত আছে। আজি 3 দিনত ভৰি দিলে প্ৰায় 70 ঘণ্টা পাৰ হৈ যোৱা সময় পৰিছেহি, কিন্তু এতিয়াও আৰক্ষীয়ে লাভ কৰাৰ পিছতো কিন্তু দুটাকৈ নৰদ্ধম এতিয়াও কিন্তু মুকলি আকাশৰ তলত আছে, যাৰ বাবে ৰাইজে প্ৰতিবাদ কিন্তু বৰ্তমান সময়তো অব্যাহত ৰাখিছে। হিমাশ্ৰী। হয় প্ৰাঞ্জল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ মনত এতিয়া ক্ষোভ আছে, আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ আছে। 3টা দিন উকলি যোৱাৰ পাছতো এতিয়ালৈকে দুটাকৈ নৰপিশাচক আৰক্ষীয়ে কিয় কৰায়ত্ব কৰিব পৰা নাই? সকলো ধৰণৰ তথ্য লাভ কৰিছে, পৰিচয় লাভ কৰিছে, কিন্তু তাৰ পাছতো 2 নৰপিশাচক কিয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই? প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি যাব যেতিয়ালৈকে নাবালিকাৰ গৰাকীয়ে ন্যায় লাভ নকৰে, যেতিয়ালৈকে দুটাকৈ নৰপিশাচক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰে, তেতিয়ালৈকে তেওঁলোকে এই গণ আন্দোলন কাৰ্যসূচী চলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।